নমস্কাৰ প্ৰথমে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আজি এতিয়া মই আহিলোঁ মা ঘৰলৈ। ধুন আৰু মই দুয়োটা আহিলোঁ আৰু এতিয়া মায়ে বাৰু পিছৰখিনি বনাব। মই প্ৰথমে ভতুৱা চৰুৰ ভাতকেইটা উঠাই ল'লোঁ। এয়া দেখিছে নহয় জুই জ্বলি আছে আৰু এইটো হ'ল ভতুৱা চৰু। আৰু এইফালেও এটা প্ৰকাণ্ড চৌ পাতি থোৱা হৈছে। এয়া দেখিছে নহয় আমাৰ ঘৰত মাহঁতৰ ঘৰত মানে দুটা মৌ আছে, সিহঁতকো জানৈ খুৱাব লাগিব। আৰু আমাৰ দঁতাল মৌকেইটা এইকেইটা দেখিছে নহয়, এজনে পূৰা শুই আছে আৰু এজন ইফালে আছে, নেদেখাওঁ বা আপোনালোকক। দেখিলে আকৌ আপোনালোকে ভয় খাই যাব পাৰে নহয়। মাঘৰ বিহুলৈ কণ্টেক্ট কৰিব পাৰে। ইফালে আকৌ মই পাতি থৈ যোৱা ভতুৱা চৰুটো পানী ব্লক ব্লককৈ উতলি আছে। আহি পেলাই বোলো চাউলকেইটা দি লওঁ। মোৰ আকৌ ভতুৱা চৰুটো দেখি পেলাই নাহাঁহিব দেই। ভাতকেইটা বাৰু ময়ে বনালোঁ। এইফালেতো মায়ে এয়া দঁতালকেইটালৈ ধুনীয়াকৈ পূৰা তেল মছলা সানি পূৰা বনাই আছে। সেইখিনিহে টেষ্টি হ'ব যেন লাগিছে দেই ৰাইজসকল। আৰু মোৰ ওচৰৰ ৰান্ধনিৰ অভাৱ নাই দেই। আৰু এইখিনিতে আপোনালোকক এটা স্পেচিয়েল বস্তু দেখাওঁ। এয়া দেখিছে নহয় চুকতে লুকাই আছে। দেখি বাৰু খাওঁ খাওঁ লাগিছেনে আপোনালোকৰ? সকলোৱে মিলি খাম দেই। আৰু এইখিনিতে নহৰু আদা পিঁয়াজ এইখিনি কাটি কৰি ল'লোঁ। আৰু এফালে ধুনে গম পোৱা নাছিলে মাংস কিমান আছে আৰু উলিয়াই চালে। ইফালে মায়ে কেৰাহী পাতিছে আৰু লগতে পোৰা মাংসটো আছেই। পোৰা মাংস নাখালেতো ভাল নালাগে নহয় জানো। মাংস কেইপিচমান খৰিকাত দি লোৱা হ'ল আৰু এইফালে কেৰাহী মায়ে পাতিয়ে থৈছে, এইপিনে কবি অলপ বইল কৰি আছে। মই হ'লে পোৰা মাংস খাই ভাল পাওঁ, সেইকাৰণে বোলো কেইটুকুৰামান পুৰি দিব দেই। আৰু এয়া পুৰি হৈ গ'ল, ধুনে লৈ ফুৰিছে। এয়া দেখিছে নহয় দেখি খাওঁ খাওঁ লাগি গৈছে। আৰু তাক কৈছোঁ বোলো দাঁত এনেই দাঁত নাই সৰি পৰিব বুলি। আৰু এইফালে কেৰাহী পতা হৈ গ'ল, মায়ে পিঁয়াজখিনি দি ল'লে। এতিয়া বনাব আৰু আমি তিনিটাই ধামাকা পাৰ্টি কৰি আছোঁ। দুটা বেলেগ পাৰ্টিত গ'ল আৰু আলহী আহিব বাৰু আমাৰ লগত খাবলৈ। মাংস কেনেকৈ বনাই বাৰু আপোনালোকক ক'বলগীয়া একো প্ৰয়োজনেই নাই, হ'লেও অকণমান দেখাইছোঁ আৰু মোৰ অলপ আং বাং ভিডিঅ'। আপোনালোকে চাই বেয়া পালেও কমেণ্ট এটা হ'লেও কৰিব দেই। মোৰ নতুন চেনেল হয়, আগৰ চেনেলটো ইউটিউবে কপিৰাইট লগাই উৰুৱাই দিলে, বহুত মনটো দুখ। আৰু ধুনে ফালে পোৰা মাংস চুপি আছে, পূৰা বোলে টেষ্টি লাগিছে বোলে। আৰু মোৰ আংকৰি বাংকৰি ভিডিঅ' হ'লেও আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাজি চলি আছে, এয়া ৰঙা ৰঙা বি জলকীয়া ৰহিৰ লগত খাবলৈ এয়া মায়ে বনাই আছে। বনাই মেলি হৈ গ'ল আৰু পেকিং কৰি হৈ গ'ল। এয়া ভাগে ভাগে ভৰাই মেলি আজৰি। আৰু এইফালে আলহী আহিব বুলি যে কৈছিলোঁ আপোনালোকক, এয়া আহিলে। এতিয়া মোনাখিনি ল'ব লাগিব আৰু লৈ মেলি গোটেইকেইটা আমি আমাৰ মাহঁতৰ পাৰ এটা আছে পথাৰৰ ফালে আৰু তাত পালোগৈ। তাত পূৰা মানে ৰ'দ পৰি থাকে আৰু ভালো লাগে। এয়া দেখিছে নহয় পথাৰৰ পৰিৱেশ। আৰু আমি ভাগে ভাগে বহি ল'লোঁ গোটেইখিনি মিলি। আহোমৰ ৰহি নহ'লে কেনেকৈ? আৰু এয়া ৰহি উলিয়াই ল'লোঁ আৰু এয়া দেখিছে মায়ে খাই আছে। আৰু সেইজনী হ'ল বা।